নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মই এতিয়া আহি আছো কাজিৰঙা হস্ত সংযোজনলৈ আসলতে মই এই ভিডিঅ'টো আজি এই কাৰণে বনাইছো যে মোক বহুত লোকে সুধি থাকে যে চতিয়াৰ পৰা কাজিৰঙা হস্ত সংযোজনলৈ কেনেকৈ যাব পাৰে আৰু সেই কাৰণে মই আজি এই ভিডিঅ'টো বনালো যাতে এই ভিডিঅ'টোৰ দ্বাৰা সেই সকল লোকৰ সুবিধা হ'ব যিসকলে চতিয়াৰ পৰা হৈ কাজিৰঙালৈ যাব বিচাৰে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হ'ল আমাৰ চতিয়া টাউন আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই যাম আৰু সেইখন হ'ল আমাৰ বাপদাৰ পাণ দোকান ইয়াত আচলতে পাণ এখন নোখোৱাকৈ ওলাই যাবলৈ বেয়া লাগে পাণ বহুত ধুনীয়া বনাই আপোনালোক খাব পাৰে ইয়াত মই এতিয়া আছোঁ চতিয়া মাছ মজিয়াত আৰু এতিয়া ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম কাজিৰঙা হস্ত সংযোজনলৈ আৰু এইখন চতিয়া থানা এই চতিয়া থানাৰ পৰা দক্ষিণত যাব লাগিব যিটো LB ৰোডৰ ৰাস্তা আছে কলেজ চতিয়া কলেজলৈ যাব পাৰি সেই ৰাস্তাইদি যাব লাগিব আমি সেই ৰাস্তাইদি আহিছোঁ আৰু ইয়াৰ পিছত মই আপোনালোকক জনাই যাম কোনপিনেদি আপোনালোকে যাব লাগিব এয়া মই চতিয়া LB ৰোডৰ যিটো ৰাস্তা সেই ৰাস্তাইদি আহি আছোঁ চতিয়াৰ দক্ষিণ দিশলৈ এইখন চতিয়া হাই ছেকেণ্ডাৰী ফিল্ড আৰু ইয়াতে দেখিছে আপোনালোকে ল'ৰা ছোৱালীবোৰে প্ৰেক্টিছ কৰি আছে খেলৰ আৰু ইয়াৰ পৰা আমি চিধা কিছু দূৰ যাব লাগিব আৰু এতিয়া আহি পালোঁ আমুকীয়াটি তিনিআলি আৰু এই দুজন আমাৰ কাৰণে ৰৈ আছে এতিয়া মানৱ অসম আৰু মুকুল ঠাই লৈছোঁ মানৱ আৰু এইটোৰ লগত আছে মুকুল তেওঁ ইয়াৰ নাম মানৱ অসম কিন্তু আমি চতিয়া সকলোৱে ইয়াত সৰ্পবন্ধু বুলি আমি জানো আৰু মই তাৰ এটা বিশেষ নাম দিছোঁ এইটো হৈছে কাজিৰঙা মানৱ মানে সেই যেতিয়াই ফোন কৰোঁ সেই সদায় কাজিৰঙাতে থাকে সেইকাৰণে তাৰ নামটো কাজিৰঙা মানৱ দিছোঁ এতিয়া আমি ইয়াৰ পৰা কিমান দূৰ লাগিব কাজিৰঙা পালে 7 কিলোমিটাৰ আমাৰ ইয়াৰ পৰা 7 কিলোমিটাৰ আছে এই সময়কণত আমি তোমাৰ বিষয়ে দুই এটা কথা জানিব বিচাৰোঁ এইটো অঞ্চলত সকলোৱে জানে যে সৰ্পবন্ধু মানৱ বুলি যে সাপৰ লগত আচলতে তোমাৰ যিটো সাপ তুমি ৰিকভাৰী কৰা ৰেস্কিউ কৰা আজিলৈকে আচলতে কিমানমান তুমি সাপ ৰেস্কিউ কৰিলা মোৰ এইটো আচলতে 4 বছৰৰ এটা অভিজ্ঞতা প্ৰত্যেকটো বছৰতে আচলতে প্ৰতিটো দিনতে যেতিয়া সাপ ৰেস্কিউ কৰোঁ আমি থৈ যাওঁ এটা হিচাপ ৰাখি থৈ যাওঁ আৰু সেই হিচাপটো বন বিভাগৰ হাততো থাকে আৰু মোৰ বৰ্তমান সময়লৈকে এই 4 বছৰত মোৰ টোটেল 965 যোৱা কালিলৈকে 965ডাল কম সংখ্যক যথেষ্ট সংখ্যক ধৰা হৈছে এইখিনি মই ৰখাইছোঁ এইখিনি আমি আচলতে কোনখিনি খাই পালোঁ এইখিনি আমি পাইছোঁ ঘিলাধাৰী মুখ ইয়াৰ পৰা আমি এতিয়া চিধা যাম সোমাই যাব লাগিব আমি চিধা যাবগৈ লাগিব কৰৈনী অভিমুখে ইয়াৰ পৰা আমি চিধা যাম কৰৈনী অভিমুখে এতিয়া মানৱ তুমি যে 965ডাল সাপ এতিয়ালৈকে ধৰিলা আচলতে তুমি সাপ ধৰা কিবা ট্ৰেইনিং লৈছিলা নে নিজে শিকি পেলাই মই সেইটো আচলতে মই ইউটিউবত চাৰ্চ কৰোঁ বহুতখিনি বিষয় আৰু তাতে চাৰ্চ কৰিছিলোঁ কোনবিলাক সাপ বিষাক্ত আছিল কোনবিলাক অবিষাক্ত আছিল আৰু তেনেকৈ গোটেইখিনি কথা শিকিছিলোঁ আৰু প্ৰথম কথা এটা নাম ল'ব লাগিব মানে আমাৰ চতিয়াৰে এজন সংবাদকৰ্মী আছিল তেখেত প্ৰণৱ ওজা ডাঙৰীয়া আৰু মোৰ সাপ ধৰাৰ প্ৰথম দিনটো মানে সেই প্ৰথম দিনটোত প্ৰণৱ ওজা দাদাই মোক সাপ ধৰাৰ এডাল ষ্টিক মোৰ হাতত উঠাই দিছিলে আৰু সেই তেতিয়াৰ পৰা আচলতে সেইডাল ষ্টিক মোৰ হাতত এতিয়াও আছে আৰু বৰ্তমান এই 4 বছৰ মই সেইডাল ষ্টিকৰে সাপ ধৰি আছোঁ আচলতে এতিয়া আমি এইখিনি কোনখিনি খাই পালোঁ এতিয়া পালোঁ আমি ঘিলাধাৰীৰ পিছতে এইটো হৈছে কৰৈনী চেণ্টাৰ চাৰিটা ৰাস্তা আছে মানে চাৰিআলি চাইডে এইটো সুদূৰ চেণ্টাৰ আৰু ৰাইট চাইডে হৈছে এইটো আপোনাৰ চেনিমাৰী আমি যাবগৈ লাগিব আমি চিধা ৰাস্তাত যাব লাগিব আমাৰ টেৱাৰীপালৰ ফালে গৈছে আমি শিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখন শিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পোনে আমি এই দিশে আচলতে গ'লে ইয়াৰ পৰা মোটামুটি 4 কিলোমিটাৰ গ'লে আমি মাথাউৰিত উঠিম কাজিৰঙা হস্ত সংযোজনৰ নিচে কাষত মোৰ মনত বুলিয়ে নাচালে চবেই মানে দুই এজনে কয়ও যে তোমালোকে যিবোৰ সাপ ধৰা সাপটো ওচৰে পাজৰে এৰি দিয়া নেকি বা মানে কাজিৰঙা বা ক'ৰবাত তেনেকুৱা ঠাইত নেৰি মানে জনবহুল ঠাইতে ক'ৰবাত এৰি দিয়া বুলি বহুতে কয় সেইটো কি সঁচা নেকি নাই সেইটো কেতিয়াও হ'ব নোৱাৰে এতিয়ালৈকে তোমাৰ কিমানডালমান বিষাক্ত সাপ তুমি এতিয়ালৈকে ধৰিলা টোটেল যিমানখিনি সাপ ৰেস্কিউ কৰিছোঁ তাৰ ভিতৰত আপোনাৰ টোটেল মোৰ 471 ফেটি সাপ আছিলে এতিয়া আমি চতিয়া আপোনালোকক কৈছিলোঁ যে আমি চতিয়া চেণ্টাৰৰ পৰা আহি আছোঁ যে চতিয়া চেণ্টাৰৰ পৰা চিধা আমি আহিব লাগিব কোনো ৰাস্তাত এতিয়ালৈ সোমাই যাব নালাগে ফাটি সোমাব নালাগে আমি চিধা ৰাস্তাত আহি থাকিব লাগিব ফেটি সাপৰ বাদে বেলেগ কিবা বিষাক্ত সাপ আজিলৈকে ধৰিছেনে নাই তেনেকুৱা ফেটি সাপৰ ভিতৰত মই আচলতে যিটো চকৰি ফেটি বা কলি ফেটি দুটা সাপ হয় সেই দুটা সাপেই ধৰা হৈছে আৰু 4 বছৰত মই টোটেল 39 মানে 39ডাল অজগৰ উদ্ধাৰ কৰা হৈছে আৰু এতিয়া আৰু এটা চেণ্টাৰ দেখিছোঁ কি এইখন কি পৰে এইটো কটৰাতি চেণ্টাৰ আমি যেতিয়া চতিয়া নতুন চেণ্টাৰৰ পৰা আমি থানাৰ কাষেৰে সোমাই আহোঁ তেতিয়া আপুনি প্ৰথম আহি পেলাই পাব ঘিলাধাৰী চেণ্টাৰৰ পিছত কৰৈনী চেণ্টাৰ আমি পাৰ হৈ আহিলোঁ আৰু এইটো হৈছে কটৰাতি চেণ্টাৰ এই কটৰাতি চেণ্টাৰটো ইয়াৰ পিছত যিটো চেণ্টাৰ আমি পাম ইয়াৰ পিছৰ চেণ্টাৰটো হ'ব
টেৱাৰীপাল চেণ্টাৰ আৰু টেৱাৰীপাল পাৰ হোৱাৰ লগে লগে আমি মাথাউৰি কাজিৰঙা হস্ত সংযোজন দেখিবলৈ পাম ইয়াৰ পৰা কিমান দূৰ হ'ব চাগৈ ইয়াৰ পৰা 1 কিলোমিটাৰ ধৰক ইয়াৰ পৰা 1 কিলোমিটাৰ ঠিক আছে আমি মানৱৰ লগত কথা পাতি আছিলোঁ আৰু তাৰ লগে লগে আপোনালোকক আমি গোটেইখিনি ৰাস্তাৰ ৰুট মেপটো আচলতে দি আহিছোঁ যাতে পিছত আপোনালোক এইপিনে আহিলে কোনো অসুবিধা নহয় সেইকাৰণে এই আপোনালোকৰ ৰুট মেপটো দি আহিছোঁ আৰু মানৱৰ লগতো আমি কথা পাতি আহি আছোঁ এই সময়খনত এইটো কটৰাটি চেণ্টাৰ পাৰ হৈ দুটা ৰাস্তা আছে এটা লেফট সাইড এটা ৰাইট সাইড কোনটো যাম আমি কটৰাটি চেণ্টাৰ পাৰ হৈ এইটো এটা টাৰ্ণ দেখিছে আপোনালোকে ৰাইট সাইডে টাৰ্ণ দলে আমি কাজিৰঙা হস্ত সংযোজন পাম আৰু লেফট যিটো টাৰ্ণ এইটো ওলাব ফুলবাৰী চেণ্টাৰ এতিয়া আমি এইটো ৰাস্তাত যাব লাগিব টাৰ্ণত যাম হয় ঠিক আছে এইকণতে নহ'লে বহুতো অসুবিধা হ'ব পাৰে আৰু সেইকাৰণে এইকণ আপোনালোকক দেখুৱাইছোঁ ভালকৈ পিছত যেতিয়া আহিব চিনি নোপোৱাসকলে এইটো মনত ৰাখি আহিব টেৱাৰীপাল চেণ্টাৰৰ পৰা পোনে পোনে আপুনি উঠিলেই এইটো আপটো দেখিছে এইটো হৈছে এটা মাথাউৰি আমি মাথাউৰিৰ পৰা সোঁ দিশেৰে গমন কৰিলে আমি এইটো সাইডে যাব লাগিব আমি সোঁ দিশেৰে যাম আৰু মাথাউৰিৰ ওপৰত উঠাৰ লগে লগে আপোনালোকে বাওঁ দিশে দেখিব এইখনেই হৈছে আমাৰ আৰু এইখিনিৰ পৰা আচলতে কাজিৰঙা হস্ত সংযোজন আৰম্ভ হৈছে কাজিৰঙা হস্ত সংযোজন আৰু এয়া আপোনালোকে চাওক যে এটা সম্পূৰ্ণ এৰিয়া যিটো বৃহৎ এটা এৰিয়া এইখিনি হ'ল কাজিৰঙা হস্ত সংযোজন ইয়াৰ পৰাই আৰম্ভ আৰু আমি এতিয়া যিমান পাৰোঁ অলপ ভিতৰৰ পিনে সোমাই যাবলৈ চেষ্টা কৰিম এই দিশেৰে আমি গমন কৰিলে পামগৈ কাজিৰঙা হস্ত সংযোজনৰ আটাইতকৈ মনোমোহা ঠাই শিলডুবি সেই শিলডুবি পাম আৰু শিলডুবিৰ পিছত আমি পানপুৰ পামগৈ আৰু এই এটা বৃহৎ অঞ্চল কাৰণ বিশ্বনাথ ঘাটৰ পৰা ধৰি পানপুৰ গতিকে এইটো এটা বৃহৎ অঞ্চল আৰু বৰ্তমান সময়ত এইখনেই হৈছে আমাৰ যি কাজিৰঙা হস্ত সংযোজন যিখন কাজিৰঙা হস্ত সংযোজনত বৰ্তমান সময়ত বন্য জীৱ জন্তু যথেষ্ট পৰিমাণৰ বৃদ্ধি পাইছে আৰু যথেষ্ট পৰিমাণৰ লোকে বিভিন্ন ঠাইৰ পৰা ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ আচলতে এই ৰাস্তাটো নাহংকৰ বা জামুগুৰি পিনেতো আহিব পাৰি এইটো আপুনি নাহংকৰ হৈ চমাৰ দলনি হৈ বোকাবিল চেণ্টাৰ হৈ কাছমাৰী গড়পাল এনেকৈ হৈ ওলাব পাৰিব আৰু আপুনি গমেৰিপাল হৈ ওলাব পাৰিব কেইবাটাও সুবিধা আছে এটা কথা ক'ব লাগিব কিন্তু মানে নদৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ নাম এইখিনিত কিন্তু ল'ব লাগিব আজিৰ পৰা কেইবছৰমানৰ আগলৈকে কাজিৰঙা হস্ত সংযোজনৰ কাষত কিন্তু এই মাথাউৰিটো নাছিলে আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তত্ত্বাৱধানত তেখেতৰ যিখিনি আচলতে যি গুৰুত্ব ইয়াৰ প্ৰতি আচলতে প্ৰদান কৰিছিলে ইয়াৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি চিন্তা চৰ্চা কৰি তেখেতে এই মাথাউৰিটো অতি সুন্দৰ ৰূপত আচলতে নিৰ্মাণ কৰাৰ এক চেষ্টা কৰিছিল আৰু যাৰ বাবে বৰ্তমান সময়ত কিন্তু এই মাথাউৰিটোৰ পৰা সকলোৰে আচলতে সুবিধা হৈছে আৰু এয়া আছিল কাজিৰঙা হস্ত সংযোজন আৰু আমি ৰাস্তাইদি আহি থাকোঁতে বিভিন্ন জীৱ জন্তু দেখাৰ আমাৰ সৌভাগ্য হৈছিল বনৰীয়া মহৰ জাক গঁড় পহু এইবোৰ দেখাৰ পৰাই আমাৰ সৌভাগ্য অতি ভাল আছিল যে আমি এটা বাঘ দেখিছিলোঁ কাজিৰঙা বাঘ দেখাৰ খুব মানে ভাগ্য ভাল থাকিলে দেখা পায় কিন্তু আমি উভতি আহোঁতে দেখিছিলোঁ তেতিয়া অলপ আন্ধাৰো হৈছিল আৰু বহুত দূৰত আছিল য'ত কেমেৰাত ল'ব পৰা নগ'ল আৰু আপোনালোকেও প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰিবলৈ ইয়ালৈ আহিব পাৰে আৰু আপোনালোকক আমাৰ ৰুট মেপটো দেখুৱালোঁ যে চতিয়াৰ পৰা কেনেকৈ আহি আপোনালোকে কাজিৰঙা হস্ত সংযোজন আহিব পাৰিব আৰু শেষত আহি আমাৰ আন্ধাৰো হ'ল আজি যথেষ্ট দেৰি হ'ল আমি বাটতে এখন ইয়াত ধুনীয়াকৈ শিলডুবি হোটেল এণ্ড ৰেষ্টুৰেণ্ট বুলি এখন ইয়াতে পালোঁ আৰু আমি এইখিনিতে অকণমান সময় ৰৈ ইয়াতে কফি একাপ খাই ল'লোঁ কাৰণ দিনটো যথেষ্ট আমাৰ ভাগৰ ওলাইছিল বা অলপ মানে চাহ একাপ বা কফি একাপৰ টেনডেঞ্চিও হৈ আছিলে এইখন আপোনালোকে দেখিছে এই ৰেষ্টুৰেণ্টখন ইয়াত পালোঁ এইখনেই আছে বেলেগ ৰেষ্টুৰেণ্ট নাই এতিয়ালৈকে আৰু ইয়াতে আমি একাপ ধুনীয়াকৈ কফি খাই অলপ মনটো ফ্ৰেছ হৈ ল'লোঁ আৰু আপোনালোকে তেন্তে নিশ্চয় গম পালে কিদৰে আপোনালোকে চতিয়াৰ পৰা কাজিৰঙা হস্ত সংযোজনলৈ আহিব পাৰিব তেন্তে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ বাই বাই ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই